আজি ডে 20 আৰু আজি ভাবিলো কি মই ভিডিঅ'টো শ্বৰ্ট ফৰ্ম নকৈ পিনে অলপ দীঘল ভিডিঅ' বনাওঁ। চ' মই প্ৰিপেৰেশ্যন কৰি আছোঁ APSC JDO আৰু APSC CC Prelims 2025ৰ কাৰণে। এতিয়া মই JDO যিহেতু এক্সামটো ওচৰ পাইছেই, যদিও আমি গম নাপাওঁ যে কেতিয়া এক্সামটো হ'ব, বাট আগষ্ট বুলি ধৰি লৈছোঁ। চ' জুলাই যিহেতু 5 তাৰিখ হ'লেই, সেইটো কাৰণে মই ভাবিছোঁ কি প্ৰিপেৰেশ্যনটো অলপ ভাল কৰোঁ আৰু মোৰ ৰুটিন এখনো বনাওঁ। আগৰ ৰুটিনখন আছে, কিন্তু যেনেকৈ বাকীবিলাকৰ ব্ৰেক হৈ থাকে, মোৰ চেম ৰুটিনটো কেতিয়াও ফ'ল' কৰা নহয় ভালকে। কিন্তু এইবাৰ এইখন বনাই থৈছোঁ যেতিয়া ভালকে ফ'ল' কৰিম বুলি ভাবিছোঁ। কাৰেণ্ট এফেয়াৰৰ যিখিনি নোটছ আছে আছাম ট্ৰিবিউনৰ, সেইখিনি নিজৰ বহীত লিখি ল'লোঁ আৰু লিখি পিনি ইউটিউবৰ কমিউনিটি পষ্টত আপলোড কৰিলোঁ। কমিউনিটি পষ্টত আপলোড কৰিলে এইটোৱে হেল্প হয় যে বহুত এক্সপিৰিয়েণ্ট নতুন আছে আৰু তেওঁলোকে ভালকে নোটছ লিখিব নাজানে। হয়তো গোটেই পেপাৰখন পঢ়ি দিব, কিন্তু তাৰ ভিতৰত ইম্পৰ্টেণ্ট পইণ্টছ কোনগাল বা কোনকেইটা ইম্পৰ্টেণ্ট নিউজ হয় তাৰে নোটছ কেনেকৈ বনায় সেইটো ইমান আইডিয়া নাথাকে। সেইটো কাৰণে মোৰ এবছৰৰ এক্সপিৰিয়েঞ্চ আছে ভালেমান। মই এবছৰৰ গোটেই মানে নিজৰ নোটছ লিখি আছোঁ সেনেকৈ। সেইখিনিয়ে মই মানে ডেইলি আপলোড দিছোঁ লাষ্ট মান্থৰ পৰা, জুনৰ পৰা। চ' সেইখিনি হেল্প হ'ব আৰু মোৰ নিজৰ এটা ডিচিপ্লিন মেইনটেইন হ'ব। এতিয়া মই কাৰেণ্ট এফেয়াৰখন উলিয়াই ল'লোঁ নিজৰ নোটছখিনিৰ পৰা বনোৱা। এইখন মই ডিচেম্বৰৰ পৰা এপ্ৰিল মে'লৈকে মেইনটেইন কৰা আছে। আৰু ইমানখিনি কাৰেণ্ট এফেয়াৰ আছে। মই ইয়াৰ মাজতে আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট কওঁ। ইণ্টাৰেষ্টিং ফেক্ট মানে কি আৰু, মোৰ আজিকালি ইণ্টাৰেষ্ট বহিছে এইবিলাকত, আগতে নাছিলে। প্ৰাইম মিনিষ্টাৰ মোদীৰ যিটো মন কী বাত ৰেডিঅ' চেনেলটো, তাতে মেঘালয়ৰ এৰী চিল্কৰ কথা ওলাইছিলে। আহিমচা চিল্ক বুলি নাম দিছিলে। এতিয়া নোটছখিনি পঢ়ি থাকোঁতে তাত সেই ছেইম আৰু এটা বস্তু ওলাইছে চুৰপি বুলি, অৰুণাচল প্ৰদেশত পায়। এইটো GI টেগ পাই থৈছে। চ' চুৰপিটো হৈছে বোলে হিমালয়ান চুইংগাম। ইয়াত ফটোটো লগাই দিম, চাই ল'ব। চ' হিমালয়ান চুইংগাম বস্তুটো ইণ্টাৰেষ্টিং লাগে। মিথুনৰ গাখীৰৰ পৰা বনাই বোলে। মিথুন মানে ইয়াক যিটো কওঁ আমি, পাহাৰত থাকে যে, তেহেঁতৰ গাখীৰৰ পৰা বনায় হিমালয়ান চুইংগাম। গাখীৰৰ পৰাই বনাই নে একজেক্টলি কেনেকৈ হয় সেইটোও মই নাজানো। জাষ্ট কৈছোঁ আৰু মানে তেহেঁতৰ পৰাই আহে বস্তুটো। এতিয়া JDO কাৰণেতো মোৰ বেছি দিন নাই হাতত, আগষ্টতহে এক্সামটো হ'ব। সেইটো কাৰণে ভাবিছোঁ যে যিটো নৰ্মেলি ট্ৰেডিশ্যনেল প্ৰেক্টিচ থাকে ন, চব বস্তু মুখস্থ কৰি কৰি ডেইলি ৰিভাইজ কৰিম, সেনেকৈ যদি কৰিবলৈ যাওঁ মোৰ মানে হাতত এনেকৈ টাইম নাই আৰু বস্তু পাহৰি থকাৰ পৰা চান্স থাকে। মানে এনে নৰ্মেলিটো ৰিভাইজ কৰিলে সপ্তাহত এবাৰ দুবাৰ উলিয়ালে হয়, কিন্তু মই এইটো বস্তু ডেইলি কৰিছোঁ যাতে মোৰ গোটেই নোটছখিনি চকুত সোমাই যায়, মানে চকুত সোমাই যায়, মনত থকাতকৈ বেছি চকুত। মানে কেলেকি মই MCQ হে দিম আৰু MCQ আনচাৰটো চকুত পৰি যোনটো প্ৰথমতে পৰে সেইটোৱে শুদ্ধ। সেইটো কাৰণ আমি আগতে পঢ়ি থৈছোঁ। চ' সেই পঢ়ি থোৱাটো আহিলে মোৰ কাৰণে ইজি হৈ যাব। মই কনফিউজ নোহোৱাকৈ আৰু বাৰ বাৰ চাই থাকিলে মোৰ এইটো অভিয়াছলি মুখস্থও হৈ যাবগৈ। এতিয়াতো বহুত এনেকুৱা ফুড ব্লগাৰে আছে। মই ফুড ব্লগাৰ বুলি কৈ দিছোঁ, আচলতে এনেকুৱা বহুত এক্সপিৰিয়েঞ্চ ব্লগাৰে আছে যোনে মানে ভাল ভাল ভিডিঅ' বনায় দীঘল দীঘল। সেইখিনি কিন্তু মই খানা চানা বনাব ইমান ভালকৈও নাজানো আৰু এনেকৈ শ্ব' কৰিবও নাজানো আৰু এস্থেটিককৈ বনাবও নাজানো ভিডিঅ'টো। চ' মই ভাবিছোঁ কি মই এনেকৈয়ে থৈ দিওঁ মোৰ থিমটো, য'ত মই অকল মোৰ পঢ়া শুনাখিনি ডিছকাছ কৰিম, কি লিখিছোঁ ডেইলি ডিছকাছ কৰিম, আৰু মোৰ ভেলিউ এডেড মেটেৰিয়েলছ মই যিমানবোৰ বিচাৰি চ'ৰ্চৰ পৰা য'ৰ তোৰ পৰা যেনেকৈ তেনেকৈ পাৰোঁ বিচাৰি মেলি এই ভিডিঅ'টোত এই চেনেলটোৰ থ্ৰুৱেদি আপোনালোকৰ ওচৰত আগবঢ়াম। যেনেকৈ এতিয়া বনাই আছোঁ JDOৰ কাৰণে। চ' নেক্সট ইয়েৰ APSC CC প্ৰিলিমছৰ কাৰণেও এটা জাৰ্ণি বনাম। আৰু মই তাৰ লগতে এতিয়াৰ পৰা মই মেইনছৰ আনচাৰ ৰাইটিং আৰু মেইনছৰ অৰিয়েণ্টেড প্ৰিপেৰেশ্যনে কৰিম এতিয়া। চ' আগষ্টৰ পৰা আগষ্টৰ JDO এক্সামটো দি পিনি মই APSC এক্সামটোৰ কাৰণে ৰেডি হ'ম। চ' তাতে মই সেই মেইনছৰ এইটো কৰিম। চ' মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰোঁতেও গোটেই বস্তুটো ডকুমেণ্ট হৈ থাকিব। এনেকুৱা নহয় যে মই অকল ভিডিঅ' কৰি পিনি সেইটো মই আগতে ভাবিছিলোঁ চাগে চবে এনেকৈ কৰে, বাট একচুৱেলকৈ যদি সেইটো কৰিবলৈ যাওঁ তেতিয়াতো অবভিয়াছলি নিজক ফাঁকি দিয়া টাইপেই হ'ব। চ' সেইটো কাৰণে ভাবিছোঁ যে বস্তুখিনি চব চিম্পুল থওঁ, ৰিয়েল থওঁ আৰু থওঁ। হয়, এডিটিঙত অলপ এডিটিং কৰিব লাগিব। এইখিনি এডিটিং ইমানো হাৰ্ড নহয়। সেইখিনি জাষ্ট মই গোটেই ট্ৰিম কৰি পিনি সিহঁতৰ চাইজটো সমান কৰি দিছোঁ, যিখিনি মই ভিডিঅ' ৰেকৰ্ড কৰিছোঁ, আৰু পুৰণা ক্লিপছো সোমাই আছে। চ' মোৰ মেইনলি হৈছে যে কি মই পডকাষ্ট লিখি কথাবোৰ কৈ যাম আৰু আপোনালোকে জাষ্ট সেইটো বা যদি মন যায় কেতিয়াবা চ' চাব পাৰে সেনেকৈ। চ' বেছি মানে ময়ো নিবিচাৰোঁ যে কোনো নিজৰ গ'লৰ পৰা আঁতৰি পিনি এই ভিডিঅ'বোৰ চাৰ্চ কৰাত বা ভিডিঅ' চোৱাত লাগি যায়। বাট চবেই নিজৰ গ'লৰ লগত অৰিয়েণ্টেড থাকিব লাগে। সেনেকৈ ময়ো মানে সেইটোৱে বিচাৰিছোঁ যে মই নিজেও ডিষ্ট্ৰেক্ট নহওঁ, বেলেগকো ডিষ্ট্ৰেক্ট নকৰোঁ, আৰু নিজে কিন্তু নিজৰ এই কমিউনিকেশ্যন স্কিলটো সেইটো ভাল কৰিবলৈহে মই এই ভিডিঅ'টো বনাইছোঁ। সেইটো মোৰ এটা মানে গ'ল হয়, এই যিমানখিনি মানে কৈ আছোঁ। আৰু সেইটো ভাবোঁ কি চবেই চব এক্সপ্লেইনই কৰিব লাগে, কাৰণ এট দি এণ্ড অফ দ্য ডে যেতিয়া আমি এই চিলেকশ্যন হৈ যাব তেতিয়া আমি গোটেই ছ'চিয়েল এটা এনিমেল হয় ন, হিউমেনছ এণ্ড ছ'চিয়েল এনিমেল। চ' আমি একচুৱেলকৈ ৰিয়েলিটিটোত ফিল কৰিম, মানে এই ফিল্ডত যাম, মানুহৰ লগত কথা পাতিম। চ' অকল পঢ়িলেই নহ'ব, থিয়ৰিটিকেল নলেজৰ বাদ দিওঁ একচুৱেল ইম'চনেল ইণ্টেলিজেঞ্চবোৰ আনিব লাগিব নিজৰ গাত, থ্ৰু কেমেৰা, থ্ৰু ভিডিঅ', থ্ৰু মাইক।
মই যদি 1000-2000 মানুহৰ লগত কানেক্ট হৈ যাব পাৰোঁ ইউটিউবৰ যোগেদি বহুত ভাল লাগিব। আৰু বাকী মোৰ চেনেলত 100টা ছাবস্ক্ৰাইবাৰো হৈ গ'ল কমপ্লিট লাষ্ট উইক। চ' সেইটো অলপ ভাল লাগি আছে, মানে কমিউনিটিটো অলপ হ'লেও ডাঙৰ হৈছেগে। চ' ইমানে আছিলে আজি ভিডিঅ'ত, ইমানখিনিলৈকে চালে যদি ছাবস্ক্ৰাইব কৰিব, থেংক ইউ।